হাই গাইজ, তো আজি আহিলোঁ মই পিঠা কুটাবলৈ। তো আজি যিহেতু ঘৰত লক্ষ্মী সকাম এখন কৰিব লৈছোঁ, তো সেইবাবে মই ঘৰত ক'লোঁ যে পিঠাকেইটা কুটাই আনোগৈ বুলি। তো এয়া দেখিবলৈ পাইছে গাড়ীবিলাক গৈ আছে। তো এয়া ঘৰত সাজু হৈ ল'লোঁ, যিহেতু আমাৰ গোপিনীসকল আইসকল আহি পালেহি। তো এয়া আমাৰ আইসকলক অলপ দেখাই দিছোঁ, সিহঁতলোকে সিহঁতৰ বস্তুবিলাক যা যোগাৰ কৰি লৈছে। এয়া দেখিবলৈ পাইছে আমাৰ আই লক্ষ্মীক আগবঢ়োৱা আৰু কি আমাৰ লক্ষ্মী আইক দিব লাগে তাক যোগাৰ কৰি লোৱা হৈছে। 3জনী গোপিনী লৈ সকামখনি পতা হৈছে। আৰু এয়া মায়ে কি বস্তু দৰকাৰ লাগিছে সেই বস্তুবিলাক আনি আছে লাহে লাহে। তো এইফালে এতিয়া সমাজ পাতি থোৱা হৈছে, এইফালে মা আৰু এইফালে দেখিছে মা আৰু দেউতা দুইজনে কি সুন্দৰকৈ বহি আছে। তো এয়া ভাগ সকাম সভা ভাগ কৰি থোৱা হৈছে আৰু মূল টোপোলাটো। তো যিসকলে লক্ষ্মী সকাম কৰি থাকে সিহঁতসকলে জানিব লক্ষ্মী সকাম কেনেদৰে কৰে। তো যদি আমি কৰোঁতে কিবা যদি ভুল ভ্ৰান্তি হয়, তো আই লক্ষ্মী ক্ষমা মাৰ্জনা কৰিলে কৰক। তো এয়া আমাৰ নামতি আইতা, এইফালে বৰমাহঁতি, এইফালে বৰমা দুজনী। তো যিহেতু ভাগ কৰি আছে আৰু এতিয়া আৰু আপোনালোকে দেখিবলৈ পাইছে যিদিনাখন পথাৰৰ পৰা লক্ষ্মী আনি পিনে য'ত থৈছিলোঁ তাকেই খোৱাটো তাকে দেখাইছোঁ। তো এইফালে আমাৰ আইতাসকলে সকাম সামৰিছে আৰু এতিয়া। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত এবাৰ জনাই যাবচোন। মই ভালদৰে নাজানো বাৰু, তথাপিও কৰি আছোঁ। আৰু এইফালে দেউতা আৰু সকলোৱে খাইছে আৰু এতিয়া এইফালে দেখিছে মোৰ ভাগটো আহি গ'ল এবাৰ। তো প্ৰসাদ গ্ৰহণ কৰিছোঁ আৰু তো সকলোৱে গ্ৰহণ কৰক। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোলৈ।